পিঁয়াজ, জলকীয়া, নৰসিংহ, মচন্দৰী, মানধনিয়া, মাংস, আলু মানে ঝাল খাবলৈ মন গ'ল, সেইটো কাৰণে এনেকৈ যোগাৰ কৰি লৈছোঁ। কেৰাহী এখন গৰম কৰি তাত মিঠাতেল দি দিছোঁ। তাৰ পাছত তেল গৰম হোৱাৰ পাছত পিঁয়াজ, জলকীয়াখিনি দি দিছোঁ। তাৰপাছত লৰাই দিছোঁ অলপমান। মাংসখিনি দিয়াৰ পাছত নিমখ অলপ ছটিয়াই দিলোঁ। তাৰ পাছত হালধি দিছোঁ। এতিয়া ভালকৈ লৰাই দিম। মাংস অকণমান হৈছে, মানে মাংস সৰহকৈ আনিছিলে, মানে মই ঝাল বনাবলৈ মানে অলপমান এক্সট্ৰাকৈ বনাইছোঁ। মানে দেখিবলৈ বেয়া লাগিছে যদিও মানে ইমান নবনাম, মানে ঝাল অকণমান বনাম আৰু মানুহ দুজন যে, সেইটো কাৰণে। এতিয়া আলুখিনি দি দিছোঁ। তাৰপাছত ধুনীয়াকৈ লৰাই দিম। তাৰপাছত আলুখিনি সিজিবৰ কাৰণে অলপ টাইম ৰাখি দিম। এতিয়া অলপ লৰাই দিছোঁ। অলপ তলত লাগিয়ে ধৰিলে, লাগি ধৰা যেন পাই মানে ধুনীয়াকৈ লৰাই মিক্স কৰি দিছোঁ। এতিয়া মেইন বস্তুটো আহিছে, নৰসিংহ, মানধনিয়া, মচন্দৰীৰ পেষ্ট, ঝাল খাবৰ কাৰণে লগত জালুকো পিচি দিয়া আছে। মাংস আলু সিজাৰ পাছত ধুনীয়াকৈ তাৱাত দি দিছোঁ। দিয়াৰ পাছত এতিয়া লৰাই দিম। দেখিবলৈ ধুনীয়া লাগিছে, এতিয়াহে ধুনীয়া লাগিছে কিবা। এতিয়া পানী ঢালি দিছোঁ। পানী ঢালি দিয়াৰ পাছত মানে উতলিবলৈ দিম। উতলি মানে পেষ্টটো মানে ইমানেও মিহিকৈ পিছা নাই, মানে অলপ অকণমান মিহি কৰি দিয়া নাই, মানে অলপ হেৰি ডবলকৈ পিচিছোঁ। তাৰপৰা ধুনীয়াকৈ উতলি ৰসটো ওলাবলৈ দিম। তাৰপাছত এয়া উতলি আছে, কি ধুনীয়া লাগিছে আৰু কি ধুনীয়া গোন্ধটো কথা নক'ব আৰু। মোৰ দেখি পেলাই লোভ লাগি গৈছে, খাওঁ খাওঁ লাগি গৈছে। ভাজিকণ বনাই হোৱাৰ পাছত অলপ টেষ্ট কৰিম বুলি মানে লৰাই লৈছোঁ, মানে মিক্স কৰি লৈছোঁ আৰু অলপমান বাতিত উলিয়াই ল'ম টেষ্ট কৰিবৰ কাৰণে। নিজেতো বনাইছোঁ, আগতিকে নিজে টেষ্ট কৰি লওঁ। বাতিত উলিয়াই লৈছোঁ। ৱাও, কি ধুনীয়া হৈছে খাবলৈ। টেষ্ট কৰি লৈছোঁ, নিজে বনাইছোঁ যে আগতীয়াকৈ, বেয়াওতো হ'ব পাৰে। ৱাও, মজা হৈছে। এনেকৈ আপোনালোকেও বনাই খাবচোন, বহুত ধুনীয়া লাগিব। বেছিকৈ খাবলৈ এই নৰসিংহ, মচন্দৰী এইখিনি খাবলৈ ধুনীয়া হৈছে। বেছিকৈ ফ্লেভাৰটো কি ধুনীয়া আহিছে। ৱাও, আনলিমিটেড।